Hello students, how are you? I think you are well at your home. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ঘৰতে ভালে আছা আৰু ভালদৰে পঢ়া শুনা কৰি আছা। আজি মই তোমালোকৰ আগত নতুন এটা বিষয়বস্তু লৈ আহিছো। সেই নতুন বিষয়বস্তুটো মই লৈছো পেছেজ ৰাইটিংৰ পৰা। পেছেজ ৰাইটিং সাধাৰণতে ল'ৰা ছোৱালীৰ কাৰণে কি কঠিন বোজাৰ নিচিনা লাগে। মই কিন্তু আজি তোমালোকৰ আগত এই পেছেজ ৰাইটিংটো সকলোতকৈ ইজি কৰি দিবলৈ প্ৰয়াস কৰিম। গতিকে তোমালোকে এই পেছেজ ৰাইটিংত যাতে আৰু ভয় নোখোৱা, ইয়াৰ পৰা যাতে ফুল নম্বৰ আমি কেৰি কৰিব পাৰো, সেই বিষয়ে আজি মই তোমালোকক ট্ৰিকৰ সহায়ত মানে কেনেকৈ কৰিব লাগে সেই বিষয়ে আজি আলোচনা কৰিম। গতিকে তোমালোকে এই পেছেজ ৰাইটিংৰ বিষয়ে আৰু আজিৰ পৰা ভয় খাব নালাগে। তোমালোকে মাত্ৰ মোৰ সৈতে সংযোগ হৈ থাকা আৰু পেছেজ ৰাইটিং কেনেকৈ লিখিব লাগে অনাগত পৰীক্ষাসমূহত সেইখিনি ভালদৰে বুজিবলৈ যত্ন কৰা। ওকে, এতিয়া আমি পেছেজ ৰাইটিং নো কি? পেছেজ মানে তোমালোকৰ পৰীক্ষাত কি আহিব যে এটা গল্প বা কিবা এটা প্ৰবন্ধৰ ওপৰত কিবা এটা আলোচনা এটা দিব। ধৰা সেইটো তোমাৰ 3-4-5টা প্যাৰাগ্ৰাফৰ পৰা 7-8টা প্যাৰাগ্ৰাফ লৈ হৈ যাব পাৰে। এই প্যাৰাগ্ৰাফখিনি তোমালোকে আগতে পঢ়িব লাগিব। পঢ়ি তাৰপিছত তলত কি আছে কিছুমান কোশ্চেন থাকিব, সেই কোশ্চেনখিনি আনসাৰ দিয়েই হল কি আমাৰ স্কুল পৰ্যায়ত পেছেজ ৰাইটিং। ওকে, এই পেছেজ ৰাইটিংটো আমাৰ ক্লাস 9 সেবা, ক্লাস 9 CBSE, ক্লাস 10 সেবা, ক্লাস 10 CBSE, ক্লাস 11 আসাম হায়ার সেকেন্ডারি এডুকেশন কাউন্সিল, ক্লাস 11 CBSE, ক্লাস 12 আসাম হায়ার সেকেন্ডারি এডুকেশন কাউন্সিল, ক্লাস 12 CBSE। এই গোটেইখিনি ক্লাছৰ কাৰণে মুঠতে ক'ব গ'লে অষ্টম শ্ৰেণীতো লাগে। অষ্টম শ্ৰেণীৰ পৰা একেবাৰে 12 শ্ৰেণীলৈকে তোমালোকৰ এই পেছেজ ৰাইটিংটো লাগিব। যেনেকৈ ক্লাস 9ত আমাৰ সেবাৰ হেৰি আহিব কি 10 নম্বৰ থাকিব, এটা চিন আৰু এটা আনচিন। ইয়াতো 10 নম্বৰ নিচিনাই থাকে। ক্লাস 10 সেবাত থাকিব কিমান 10 নম্বৰ, এটা চিন আৰু এটা আনচিন। ক্লাস 10 CBSE তো 10 নম্বৰ থাকিব আৰু তাতে কি থাকে CBSE কিন্তু আজিকালি নতুন সিস্টেম কৰিছে MCQ থাকিব। ওকে, তোমালোকে নিশ্চয় এই CBSE ল'ৰা ছোৱালীয়ে আজিৰ ক্লাস তোমালোকে উপভোগ কৰিব পাৰা। যিখিনি আমাৰ অসমীয়া ল'ৰা ছোৱালী CBSE তোমালোকৰ কাৰণে মই আজি এইটো সহজ কৰি দিম। তাৰপিছত ক্লাস 11 আমাৰ আসাম বৰ্ডৰ হেৰিখিনিয়ে কিন্তু 20 মাৰ্ক আহিব তোমাৰ এই কিহৰ পৰা আহিব পেছেজ ৰাইটিংৰ পৰা। গতিকে তোমালোকে নাভাবিবা 20 মাৰ্ক সো মানে কি 1/5, that means 1/5 mark come from পেছেজ ৰাইটিং। ওকে, আৰু তোমালোকৰ 11 তো ভালে মাৰ্ক 14 নম্বৰ আহে। তাৰপিছত 12 আসাম হায়াৰ সেকেন্ডারি কাউন্সিলে কিন্তু 10 নম্বৰ দিব। CBSE তো তাতে ভালে সংখ্যক মার্ক আছে। গতিকে তোমালোকে এই অতি প্ৰয়োজনীয় আৰু খুবই ইজি আৰু খুবই দৰকাৰী পাঠটো তোমালোকে ভালকৈ বুজিবলৈ যত্ন কৰিবা। ওকে, এতিয়া আমি মূল বিষয়বস্তুলৈ আহো। মূল বিষয়বস্তুত আমি কি পঢ়িম যে পেছেজ ৰাইটিং নো কি আৰু পেছেজ ৰাইটিংত আমি কি কি কথা মনত ৰাখিব লাগে বুজি পালা? এই পেছেজ ৰাইটিংত আমি মনত ৰাখিব লাগিব কি যে এই পেছেজ ৰাইটিং আমাক দুই ধৰণে আহে। দুই ধৰণৰ পেছেজ ৰাইটিং লিখিব আহে। এটা হল ডিসকার্সিভ পেছেজ আৰু এটা হল ফ্যাকচুয়াল পেছেজ। ওকে, কি আহিব এটা হল ডিসকার্সিভ আৰু এটা হল কি ফ্যাকচুয়াল পেছেজ। আৰু এই পেছেজখিনিও কিন্তু আকৌ দুই ধৰণে সিন পেছেজও হয়, আকৌ আনসিন পেছেজও আহে। ওকে, আনসিন পেছেজও আহিব পাৰে। গতিকে তোমালোকে এই ডিসকার্সিভ পেছেজটো একচুয়ালি এইটো আমি কেতিয়াও নজনা
এটা পেছেজ কেতিয়াও নেদেখা কেতিয়াও নুশুনা কেতিয়াও তোমালোকে দেখাই নাই এনেকুৱা ধৰণৰ পেছেজ আহিব ডিসকার্সিভ পেছেজত মই বিশেষকৈ আজি আলোচনা কৰিম আমাৰ ক্লাস 9 ৰ পৰা 12 লৈকে পেছেজ কিনি কেনেকৈ লিখিব লাগে 9 10 পেছেজ অলপ এটা বা দুটা প্যাৰাগ্ৰাফতে বা তিনটা ম্যাক্সিমাম তিনটা প্যাৰাগ্ৰাফতে একৰ পৰা 150 শব্দ বা একৰ শব্দৰ ভিতৰতে হৈ যায় কিন্তু 11 12 ত কিন্তু তোমালোকৰ 300 to 500 ওয়ার্ডের ভিতৰত পেছেজ থাকে কেতিয়াবা কি তিনিটা পাঁচটা চাৰিটা পাঁচটা বা সাতটা আঠটা প্যাৰাগ্ৰাফো দিব পাৰে ওকে আৰু তোমালোকৰ 11 ক্লাছত আহে কি দুটা পেছেজ আহিব এটাত 12 নম্বৰ থাকিব আৰু এটাত 8 নম্বৰ থাকিব আৰু 12 ক্লাছত তোমালোকৰ এটা পেছেজত 10 নম্বৰ থাকিব আৰু মোস্ট ইন্টারেস্টিং কথাটো হল কি এই পেছেজ ৰাইটিংটো তোমালোকৰ হায়াৰ সেকেন্ডাৰী ফার্স্ট ইয়ার আৰু সেকেন্ড ইয়াৰত তোমালোকে এক নং কোশ্চিনতে পাবা এক আৰু দুই ফার্স্ট ইয়ারত তোমালোকে এক নং কোশ্চিনতে পেছেজ রাইটিং পাবা আৰু সেকেন্ড ইয়ারতো এক নং কোশ্চিনতো পেছেজ রাইটিং পাবা গতিকে তোমালোকে সেই প্ৰথম কোশ্চিনটো অলপ ভালকৈ জানিবলৈ যত্ন কৰা আৰু সহজতে যদি তোমালোকৰ প্ৰথমতে যদি মনটো ভাল লাগি যায় বাকি কোশ্চিন কিনি তোমালোকে ইজিলি কৰিবলৈ পাৰিবা গতিকে পেছেজ ৰাইটিং লৈ তোমালোকে আজিৰ পৰা আৰু ভয় খাব নালাগে তাৰ ট্ৰিক সহকাৰে মই বুজাই দিছো ওকে ডিসকার্সিভ পেছেজটো আমি অসমীয়াত সাধাৰণতে ইয়াক কি অসম্বন্ধ বা যুক্তিপূৰ্ণ পেছেজ বুলি কওঁ আৰু ফ্যাকচুয়াল পেছেজক আমি কি প্ৰকৃত পেছেজ বুলি কওঁ হয়নে এইখিনি হল কি আমাৰ ডিসকার্সিভ আৰু ফ্যাকচুয়াল পেছেজ ওকে এতিয়া আমি মেইন টপিক লৈ আহো মেইন টপিকটো কি যে আমি হাউ ক্যান উই সলভ দা পেছেজ রাইটিং এন্ড ইটস কোশ্চেন ওকে পেছেজ রাইটিং আমি কেনেকৈ পৰীক্ষাত কৰিম বহুতে ডাইৰেক্ট লিখি থৈ দিয়ে নহয় তোমালোকে হয়তো এই পেছেজ ৰাইটিংৰ ক্লাস বা তোমালোকৰ স্কুলত কেতিয়াও কৰা নাই সেই কাৰণে মই অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীৰ লগতে ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমে দি বুজাই দিবলৈ যত্ন কৰিছো যে তোমালোকে পেছেজ ৰাইটিংটো কেনেকৈ লিখিবা আৰু বিশেষকৈ মই হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ আৰু HSLC এক্সামিনি সকলোক জনাব খুজিছো যে অনাগত হায়াৰ সেকেন্ডাৰী প্ৰি ফাইনাল এক্সামিনেশনৰ কাৰণে পেছেজ রাইটিংৰ পৰা 10 নম্বৰ আহিবই আৰু তোমালোকৰ সেই কাৰণে পৰীক্ষাৰ আগে মই ভিডিওটো দিছো যাতে এই ভিডিওটো চাই তোমালোকে একে পুৰা দমে মানে মনত নিৰ্ভয়ে মনত কোনো ধৰণৰ ভয় নৰখকৈ এই পেছেজ ৰাইটিংৰ সলিউশন খিনি তোমালোকে কৰিব পাৰা এতিয়া আমি আহো পেছেজ ৰাইটিং কৰিব গলে কি কৰিবা কি কৰিবা হে বিষয়ে তাৰ আগতে আৰু এটা কথা পেছেজ ৰাইটিং সিন আৰু আনসিন ধৰণেও আহে এতিয়া হায়াৰ সেকেন্ডাৰীত নাহে বাৰু এই তোমাৰ আমাৰ ক্লাস 10 আৰু 9 ত কিন্তু সিন আৰু আনসিন পেছেজ ৰাইটিং আছে সিন মানে কি তোমালোকৰ কিতাপৰ কোনোবা এটা প্ৰশ্নৰ পৰা এটা পেছেজ দিব আৰু এটা আনসিন দিব এইটো তোমালোকে কিতাপত নথকাব লাগিব মই আজি তোমালোকক সিন পেছেজ তোমালোকে নিশ্চয় পাৰিবা যেহেতু তোমালোকে কিতাপত চাই ওকে তো এইটো ফ্যাকচুয়ালৰ নিচিনা হৈ যাব আনসিন পেছেজ কেনেকৈ কৰিব লাগে পৰীক্ষাত আনসিন পেছেজ আহিলে তোমালোকে পৰীক্ষাত কেনেকৈ কৰিবা সেই বিষয়ে মই আজি তোমালোকক টিপছ দিবলৈ যত্ন কৰিম ওকে এতিয়া আমি আনসিন পেছেজ কেনেকৈ আমি পৰীক্ষাত কৰিব প্ৰথমতে তোমালোকে ফাৰ্স্ট কামটো হল কি পেছেজ এটা দিলে নহয় ফাৰ্স্ট স্টেপটো কি কৰিবা তোমালোকে পেছেজ এটা দিছে ওকে পেছেজটা আগতে ধুনীয়াকৈ কুল ব্ৰেইনটো একেবাৰে সুস্থ ৰাখি ইপিনে ইফালে নোচোৱাকৈ কাৰো পিনে কথা বতৰা নকোৱাকৈ একেবাৰে ব্ৰেইন দি ধুনীয়াকৈ সুস্থ মাইণ্ডত পেছেজটো পঢ়িবলৈ যত্ন কৰিবা ওকে পেছেজটো যেতিয়া পঢ়িবা আৰু তাৰ অৰ্থখিনি নিজৰ মাতৃভাষা যেনেকৈ আমাৰ অসমীয়া ভাষাত বুজিবলৈ চেষ্টা কৰিবা কিয়নো মাতৃভাষাৰ নিচিনা সহজ আৰু তোমালোকৰ নহয় যিখিনি জানা এতিয়া তোমালোকে প্ৰশ্ন কৰিব পাৰা স্যাৰ নাম্বাৰ 1 কৈ আছো না স্যাৰ কিছুমান শব্দৰ অৰ্থ মই নাজানো বা আমিতো নাজানিম এই নতুন নতুন বহুত শব্দ আমি সেই পেছেজটোত পাও বা আগতে পৰীক্ষা দি আহা ডন্ট ওৰি ভয় খাব নালাগে পাবা এইখিনি তোমালোকে পাবাই সেইখিনি কাৰণে তোমালোকে কি কৰিবা জানা তোমালোকে প্ৰথমতে আগতে এটা সেন্টেন্স দিলে নহয় তাৰ পৰা কিছু একেবাৰে অলপ হলেও তোমালোকে কিন্তু
আইডিয়া এটা আহে, যিখিনি আইডিয়া আহে সেইখিনি তোমালোকে 5ৰ পৰা 7টা শব্দৰ ভিতৰত 4ৰ পৰা 7টা শব্দ লিখি অলপ নোট ডাউন কৰি দিয়ে। এইটো কিন্তু নিজৰ মাতৃভাষা। ওকে, নিজৰ মাতৃভাষা প্ৰথম প্যাৰাগ্ৰাফটো দিছো নহয়, প্যাৰাগ্ৰাফ এনেকৈ থাকিব 2 3 4 5 এনেকুৱা প্যাৰাগ্ৰাফ দিয়া থাকিব। যদি প্ৰথম প্যাৰাগ্ৰাফটো আমি পঢ়িলো নহয়, পঢ়ি ইয়াৰ পৰা কি কি শিকিলো ইয়াৰ সামাৰিটো অলপ সৰুকৈ হলো অসমীয়া আমাৰ মাতৃভাষাত মাদাৰ টাঙত কি কৰিম এইখিনি অলপ নোট ডাউন কৰিম। হলনে? ক্লিয়াৰ? এতিয়া আমি 2 নম্বৰ টিপস লৈ এই 2 নম্বৰ টিপসতো আমি কি এইখিনি ধুনীয়াকৈ পঢ়ি তাৰ পৰা সামাৰি সাৰাংশ মূল কথা 4-5টা 7টা শব্দৰ ভিতৰত লিখি থোৱা। এনেকৈ গোটেইখিনি যেতিয়া কৰিবা, ওকে লিখিলা হলে আমাৰ মেইন পেছেজটো আৰু চাব নালাগে দে, চাব নালাগে। ওকে, এতিয়া তোমালোকে আহিব লাগিব এই যে আমি ধৰা 5টা প্যাৰাগ্ৰাফৰ নোট ডাউন কৰিলো, অলপ সময়ৰ ভিতৰতে কৰিব লাগিব, বেছি সময় লোৱা নাযাব। এই নোট ডাউন কৰাখিনি অলপ এবাৰ দুবাৰ ভালকৈ আমি বুজিবলৈ যত্ন কৰিব লাগিব। এবাৰ দুবাৰ যদি আমি ভালকৈ বুজি গলো, তেতিয়া নেক্সট ষ্টেজত যাবা কি স্টেপ 2 যাবা। স্টেপ 2 তোমালোকে যোৱা কোশ্চিন খিনি তলত যে কোশ্চিন দিয়া থাকিব 5টা 6টা 7টা 3টা 2টা যিয়ে কোশ্চিন দিয়া নাথাকক সেইখিনি কোশ্চিন তোমালোকে আগতে পঢ়া, কোশ্চিনটো পঢ়া। হল, কোশ্চিনটো পঢ়ি তোমালোকে কি বুজি পালা, ওকে সেই কোশ্চিনটোৰ উত্তৰটো তাৰপিছত চাবা ইয়াৰ নোট ডাউন কৰা বা ইয়াতে পাই যাবা, নোট ডাউন কৰাতে আহিব সেই কোশ্চিনৰ উত্তৰখিনি কি কৰিবা তোমাৰ নিজৰ ভাষাত লিখিবা আৰু গ্ৰামাটিক্যালি ৰাইট কৰিবা। গ্ৰামাৰ হিচাপে কিন্তু শুদ্ধ কৰিব লাগিব, গ্ৰামাৰটো ভুল কৰিলে নহব। আৰু কিছুমান মোৰ এইটো এক্সপেৰিয়েন্সৰ ব্যক্তিগত এক্সপেৰিয়েন্সৰ পৰা কৈছো, মই 20 বছৰৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো, বহুতো ম্যাক্সিমাম আউট অফ 100 এটলিষ্ট 80 ষ্টুডেন্টে কি কৰিব এই আমাৰ পেছেজ যিখিনি লিখা আছে সেইখিনি তুলি দিব ডাইৰেক্ট। দ্যাট ইজ নট দা ওয়ে। তোমালোকে সেইখিনি ডাইৰেক্ট উঠাই নিদিবে দে, সেইটো দিলে কিন্তু তোমালোকৰ পেছেজৰ নিয়ম মতে নহল। তোমালোকে সেই কথাখিনি বুজিলে নহয়, এজ পাৰ TNP টেন্স নাম্বাৰ পাৰ্চন এণ্ড ডাইৰেক্ট নেৰেশ্যন বা ইনডাইৰেক্ট নেৰেশ্যন এইবিলাক সকলো মতে সেইবিলাক মিলাই তাৰপিছত নিজৰ ভাষাত লিখিবলৈ যত্ন কৰিব লাগে। ওকে, নিজৰ ভাষাত লিখিলে হৈ গ'ল। এনেকৈ কোশ্চিন এনসাৰ খিনি কৰিলো, এনেকৈ কৰাৰ পিছতো তোমালোকে এবাৰ চেক কৰিবা, চেক কৰাত কোনো ভুল হৈছে নেকি সেইখিনি চাবা। সো এনেকুৱাকৈ যদি তোমালোকে পেছেজ খিনি লিখিবলৈ যত্ন কৰা তেতিয়াহ'লে নিশ্চয় তোমালোকৰ পেছেজ ৰাইটিংৰ সম্পূৰ্ণ নম্বৰ পাবা। গতিকে পেছেজ ৰাইটিং কৰাৰ আমি টিপস খিনি কি পঢ়লো, এট ফাৰ্ষ্ট ইউ ৰিড দ্য পেছেজ থৰলি এণ্ড ট্ৰাই টু আণ্ডাৰষ্টেণ্ড ইন ইউৰ মাদাৰ টাং। ওকে, প্ৰথমতে তোমাৰ পেছেজটো ধুনীয়াকৈ সুস্থ শান্ত মগজুত বুজিব লাগিব আৰু নিজৰ ভাষাত নোট ডাউন কৰিবলৈ কৈছে এইখিনি কৰিব লাগিব। সেইখিনি কৰাৰ পিছত তাৰপিছত কোশ্চিন আনসাৰ খিনি কি আছে সেইখিনি চাব লাগিব। কোশ্চিন আনসাৰ কৰি চাই এই কোশ্চিন মতে তোমাৰ আনসাৰ খিনি দিবলৈ চেষ্টা কৰিবলৈ সদায় এটা কথাই মনত ৰাখিবা, আনসাৰ যেতিয়া লিখিবা তোমাৰ নিজৰ ভাষাত লিখিবা। ওকে, নিজৰ ভাষাত লিখিলেহে তুমি ফুল নম্বৰ পাবা। এনেকুৱা ধৰণৰ যদি টিপস তোমালোকে ইউজ কৰা, আই থিংক ইউ গেট ফুল মাৰ্কস অন দিস টপিক। ওকে, মই আশা কৰো তোমালোকে এই টপিকৰ পৰাই সম্পূৰ্ণ নম্বৰ পাবা। আৰু তোমালোকক মই তোমালোকৰ সুবিধাৰ কাৰণে 5টা 7টা মান পেছেজ ৰাইটিং মই প্ৰেক্টিচ কৰাই দিম, তোমালোকে দেখিবা ধুনীয়াকৈ পাই যাবা। ওকে, গতিকে তোমালোকে এই পেছেজ ৰাইটিং সম্বন্ধে আৰু ভয় খাব নালাগে। পেছেজ ৰাইটিং তোমাৰ ডিসকাৰ্সিভ আৰু ফেক্সুৱেল যিকেই দিয়ক তোমালোকে আগতে ধুনীয়াকৈ পঢ়ি নিজৰ ভাষাত বুজিবলৈ যত্ন কৰিবা, তাৰপিছত কোশ্চিন আনসাৰখিনি নিজৰ ভাষাতে লিখি দিবা। এনেকৈ যেতিয়া আমি পেছেজ বিলাক লিখিম তেতিয়াহ'লে আমি ইয়াৰ পৰা বিশেষকৈ মই অহা প্ৰি ফাইনেল এক্সামনে সকলোক কৈছো, প্ৰি ফাইনেলৰ ছাত্ৰী সকলক কৈছো, হায়াৰ ছেকেণ্ডাৰীৰ যে তোমালোকে ভিডিঅ'টো চাবা, মোৰ নিয়মখিনি ফলো কৰা। আই থিংক
you get full marks on this topic. Okay, thank you for গতিকে আজি মই তোমালোকৰ আগত আলোচনা কৰিলো what is passage writing, what is the reading skill. It is called reading skill এই কাৰণে যে তোমাৰ ভালকৈ আগত ৰিডিং পঢ়িহে এটোৰ আনসাৰ দিব লাগিব, সেইকাৰণে ইয়াক কি বুলি কোৱা হৈছে ৰিডিং স্কিল। আৰু সেই পেছেজ ৰাইটিংৰ আমি ডিসকাৰ্সিভ আৰু ফেকচুৱেল পেছেজ ৰাইটিং নো কি সেই বিষয়ে শিকিলো। তাৰপিছত কেতিয়াবা পেছেজ ৰাইটিং আনচিন চিন হ'ব পাৰে, সেই আনচিন আৰু চিন পেছেজ কি সেই বিষয়ে শিকিলো। তাৰপিছত এই পেছেজ ৰাইটিং কৰাৰ পেছেজ ৰাইটিংৰ লগত জড়িত কোৱেশ্চনসমূহ আনসাৰ কৰাৰ কৌশল আমি শিকিলো। আৰু তোমালোকক এইখিনি কেনেকৈ আনসাৰ কৰিব লাগে নিজৰ মাতৃভাষাত আগতে বুজি পাই সেই বিষয়ে আলোচনা কৰিলো। আশা কৰো আজিৰ এই ভিডিঅ' ক্লাছখনে তোমালোকৰ ভাল লাগিছে আৰু তোমালোকৰ উপকাৰত আহিব আৰু অনাগত পৰীক্ষাত তোমালোকৰ সহায়ক হ'ব বুলি আশা ৰাখিলো। সদশেষক তোমালোকে ক্লাছটো উপভোগ কৰাৰ কাৰণে ধন্যবাদ জনাই ইয়াতে সামৰণি মাৰিলো। থেংক ইউ।